খালি কৈ ভিজুৱেলটো দিব নালাগে আৰু যদি লোৱাৰ নাই হাফ প্লেটতে ভিজুৱেলটো ৰাখিব লাগে দৃশ্যাংক আমি আপোনালোকক দেখুৱাইছো দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াৰ মিছাইল নিক্ষেপ কৰা হৈছে এই মুহূৰ্তত ভাৰতৰ স্পষ্ট বাৰ্তা আৰৱ সাগৰত এয়া ভাৰতৰ মিডিয়াম ৰেঞ্জ মিছাইল লেজাৰ গাইডেড মিছাইল ভাৰতীয় নেভিয়ে নিক্ষেপ কৰিছে দৃশ্য চাওক INS সুৰতৰ পৰা আৰৱ সাগৰত নিক্ষেপ কৰা হৈছে দেশবাসী এই দৃশ্য দেখা পাইছে যিসকলে কৈ আছিলে পাকিস্তানৰ সমৰ্থনত গুণগান কৰি আছিলে যিসমূহে পাকিস্তানৰ সমৰ্থনত ডাঙৰ ডাঙৰ কথা কৈ আছিলে সেইবিলাক দেশত তুহিৰ এতিয়া বুকু কঁপিব এয়া ভাৰতৰ আখৰ আৰম্ভ হৈছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত আমি এনেকুৱা দৃশ্য দেখা পাইছিলো ৰাছিয়াই এটাৰ পিছত আনটাকৈ যুদ্ধাভ্যাস কৰিছিলে মিছাইল নিক্ষেপ কৰিছিলে আৰু তাৰ পাছত ইউক্ৰেইনত প্ৰৱেশ কৰিছিলে এয়া নৌসেনাৰ শক্তি দেখুৱাইছে সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে নিৰ্মিত মিছাইলৰ দৃশ্যাংক চাওক পাকিস্তানৰ সীমান্তত আৰৱ সাগৰত দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰৱ সাগৰত এই মিছাইল মাত্ৰ কিছু সময়ৰ আগতে নিক্ষেপ কৰা হৈছে দৃশ্য আপোনালোকে দেখা পাইছে যে কিদৰে নিক্ষেপ কৰা হৈছে এই দৃশ্য দেখাৰ পিছতে পাকিস্তানৰ হাহাকাৰ লাগিছে সম্পূৰ্ণ ভাৰতীয় পদ্ধতিৰে মিছাইল নিক্ষেপ কৰা হৈছে মিডিয়াম ৰেঞ্জৰ এয়া হৈছে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি মিডিয়াম ৰেঞ্জৰ লেজাৰ গাইডেড মিছাইল নিক্ষেপ কৰা হৈছে যিসমূহ পাকিস্তানৰ সমৰ্থনকাৰী আছে সেইবিলাকৰ বুকু কঁপিছে প্ৰধানমন্ত্ৰীয়ে কৈছিলে আমি এনেকুৱা প্ৰত্যুত্তৰ দিম যি প্ৰত্যুত্তৰ কল্পনা কৰা নাই মাটিত মিলাই দিম বুলি কৈছিলে সন্ত্ৰাসবাদীক আৰু তাৰ পাছতে ভাৰতীয় নৌসেনাই এই মুহূৰ্তত আৰৱ সাগৰত মিছাইল নিক্ষেপ কৰিছে সফলতাৰে সম্পন্ন কৰিছে দৃশ্য চাওক গৌৰৱৰে বাতৰি শ্বেয়াৰ কৰিছে কিয়নো ইয়াৰ জৰিয়তে পাকিস্তানত লাউড এণ্ড ক্লিয়াৰ বাৰ্তা দিয়া হৈছে উত্তেজনা বহাৰ সময়ত এয়া INS সুৰতৰ পৰা মিছাইল নিক্ষেপ কৰা হৈছে আৰৱ সাগৰত সফলতাৰে সম্পন্ন হৈছে সাজু হৈ আছে ভাৰত আকাশ মাৰ্গেৰে সাজু হৈ আছে স্থল সেনা সাজু হৈ আছে নৌ সেনা সাজু হৈ আছে আৰু ইয়াৰ দৃশ্য চাওক ভাৰতত সম্পূৰ্ণৰূপে নিৰ্মিত এই মিছাইল আৰৱ সাগৰত নিক্ষেপ কৰা হৈছে সফলতাৰে পৰীক্ষা সম্পন্ন হৈছে পাকিস্তানৰ বুকু কঁপিছে আজি নিশালৈ ইয়াতকৈ ডাঙৰ কিবা এটা হ'ব তাৰ বাৰ্তা পোৱা গৈছে ভাৰতীয় নৌসেনাই কিছু সময়ৰ আগতে এই সমগ্ৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ দৃশ্যাংক আমি দেখা পাইছিলো ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়ত য'ত দেখিবলৈ পোৱা গৈছিলে এনেকুৱা যুদ্ধ আখৰা আৰু তাৰ পাছত ইউক্ৰেইনত প্ৰৱেশ কৰিছিলে ৰাছিয়ান সেনাই আৰু ভাৰতীয় নৌসেনাই এই সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মাত্ৰ কিছু সময় পূৰ্বে লিখি দিছে ইণ্ডিয়ান নেভিজ লেটেষ্ট ইণ্ডিজিনিয়াছ গাইড এণ্ড মিছাইল ডেষ্ট্ৰয়াৰ INS Sudan successfully